প্ৰাইম ডিবেট স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। গুৰুত্বপূৰ্ণ বিষয় শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি আৰু বিশেষকৈ বিৰোধী পক্ষৰ ৰণচালি। কংগ্ৰেছে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে, ৰিপুণ বৰাকো যোগদান কৰোৱাইছে। কালি জিতেন্দ্ৰ সিং আহিছিলে। ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ মোকাবিলা কৰে, ৰাজ্যত বহুত সমস্যা, বহুত ইছ্যু, তাৰ ভিতৰতে প্ৰায় 20,000 কোটি টকীয়া বুলি চৰ্চা হোৱা ষ্টক ব্ৰোকিং কেলেংকাৰী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ওলাইছে। প্ৰতি 24 ঘণ্টাত নতুন নতুন কোম্পানী ওলাইছে। যোৱা 24 ঘণ্টাত 3টা নতুন কোম্পানী ওলাল। তাত এগৰাকী আকৌ মহিলাৰ নাম সাঙুৰ খাই পৰিছে, যুৱতী মহিলাৰ নাম সাঙুৰ খাই পৰিছে। আৰু ইটোৰ পাছত সিটো এলেকাত এনেদৰে সাধাৰণ ৰাইজক প্ৰতাৰণাৰ খবৰ আহিছে। বিভিন্ন বিষয় চমী বৰাই পলায়ন কৰিছে বুলি খবৰ আহিছে। গুৱাহাটীত নাই, বাহিৰলৈ গুচি গ'ল, বিদেশলৈ যোৱাৰ কথাও চৰ্চাত আহিছে। গতিকে এই সমগ্ৰ বিষয়বোৰত বিৰোধী ৰাজনীতি কোন দিশেৰে যাব, কেনেকৈ লৈ যাব, বিৰোধী পক্ষৰো দুটা গুৰুত্বপূৰ্ণ খবৰ আছে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, তেওঁলোকে একত্ৰীকৰণ কৰি এটা দল কৰাৰ পৰিৱৰ্তে তেওঁলোকে এটা যৌথ মৰ্চা কৰি এখন মঞ্চৰ তলতেই তেওঁলোক দুইটা দল একে কিছু সামূহিক বিষয় লৈ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় কথাটো হ'ল যে কংগ্ৰেছত যি কোৱা হৈছিল যে উদ্যোগ চলিছে ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবৰ কাৰণে, কিন্তু সেই বিষয়টোত কালি জিতেন্দ্ৰ সিঙে স্পষ্টীকৰণ দিলে, ভাৰতীয় জনতা পাৰ্টীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। এই বিষয়টো চৰ্চা কৰিম। মুখতে ছাইদুল ইছলাম ডাঙৰীয়া আছে, বিশ্লেষক, স্বাগতম জনাইছোঁ। মুখতে কংকন দাস ডাঙৰীয়া আছে, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ। মুখতে সুৰঞ্জন দত্ত ডাঙৰীয়া আছে, ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ, স্বাগতম জনাইছোঁ। আৰু মই চৰ্চা কৰিম চক্ৰধৰ গগৈ ডাঙৰীয়া মোৰ সৈতে সংযুক্ত হৈছে। গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আৰু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বিশ্লেষক মোৰ সৈতে সংযুক্ত হৈছে, মই স্বাগতম জনাইছোঁ। মই প্ৰথমতে চক্ৰধৰ গগৈ ডাঙৰীয়া ওচৰলৈ গৈছোঁ। কংগ্ৰেছে যথেষ্ট মানে আগ্ৰাসী ৰূপ লৈ এটা ৰাজনীতি আৰম্ভ কৰিছে। কালি ৰিপুণ বৰাক পুনৰ ঘূৰাই আনিছে, তৃণমূল কংগ্ৰেছৰ সভাপতি কোনোবাই যোগদান কৰিছে, বিভিন্ন পলিচি হৈছে, জিতেন্দ্ৰ সিং আহিছে আৰু তেওঁলোকে খুব ভাল প্ৰদৰ্শন কৰিব বুলি তেওঁলোকে এতিয়া আশা কৰিছে আৰু ঘোষণাও কৰিছে। গতিকে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বিৰোধী পক্ষই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তাৰ ভিতৰত এখন মঞ্চতে থাকিব, মৰ্চাত থাকিব অসম জাতীয় পৰিষদ, ৰাইজৰ দল, সেইটো এটা গুৰুত্বপূৰ্ণ খবৰ হ'ব পাৰে। আৰু অনাগত ৰাজনীতি এই বিষয়কেইটা অত্যন্ত লক্ষণীয় হ'ব। কোন দিশেৰে যায় চক্ৰ গগৈ ডাঙৰীয়া? কংগ্ৰেছৰ এই আগ্ৰাসী যিটো ভূমিকা বা যিটো ৰূপ লোৱা বুলি আপুনি কৈছে বা তেওঁলোকেও কৈছে, সেইটোৱে কি ৰিজাল্ট দিব সেইটো নিৰ্বাচনে ক'ব। তাৰ পৰা কি ফলাফল পাব এইটো নিৰ্বাচনে ক'ব। কাৰণ যোৱা দিনত হৈ যোৱা বিগত দিনৰ প্ৰত্যেকটো নিৰ্বাচনত কি ফলাফল পাইছে আপোনালোকেও দেখি আছে। গতিকে আগ্ৰাসী তেওঁলোকে ৰূপ ল'বও পাৰে, কাৰণ যোৱা 10টা বছৰ তেওঁলোকে ক্ষমতাত নাই। দিল্লীত 15 বছৰ নাই, দিল্লীত 10 বছৰ নাই, আৰু অসমতো প্ৰায় 10 বছৰে এতিয়া নাই বুলি ক'ব পাৰি। গতিকে সুদীৰ্ঘ 60-70 বছৰ ক্ষমতাত থকা এটা ৰাজনৈতিক দলে 10 বছৰ কাল ক্ষমতাৰ পৰা বাহিৰত থকাটোত তেওঁলোকে অসন্তুষ্টি হোৱাটো স্বাভাৱিক কথা। আৰু এনেও কংগ্ৰেছৰ ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্বটোৰ বিপৰীতে তেওঁলোকৰ বেছি পাৱাৰ হাংগ্ৰিটো সদায় বেছি। গতিকে তেওঁলোকে অলপ খৰধৰ কৰাটো কোনো ডাঙৰ কথা নহয়। কিন্তু এটা কথা ঠিক, অহা নিৰ্বাচনতো কংগ্ৰেছে অসমত কোনো ভাল ফলাফল দেখুৱাব নোৱাৰে। এইবাৰে আপোনালোকে চাওক, কেৱল মাত্ৰ 2টা চিটত তেওঁলোকে জিকিবলৈ সক্ষম হৈছে, 3টা চিটত জিকিছে। গতিকে অনাগত দিন 3টা চিটত জিকিছে। গতিকে অনাগত দিনবিলাকতো কংগ্ৰেছে বাঞ্ছিত ফলাফল কাহানিও পাব নোৱাৰে। তাৰ কাৰণে তাক প্ৰতিহত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী সদা জাগ্ৰত, সদা প্ৰস্তুত হৈ আছো। আমি কংগ্ৰেছক কেনেকে পৰাভূত কৰিব লাগে তাৰ শিক্ষা আমাৰ আছে, তাৰ ব্যৱস্থা কৌশল ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীও কৰিছে। গতিকে কংগ্ৰেছে যি কৰিছে তেখেতলোকে কৰি থাকক। ৰাজনৈতিক দল হিচাপে তেওঁলোকে নিজৰ প্ৰস্তুতি চলাবই। আমিও শুই বহি থকা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বদিশত একেবাৰে টপ টু বটম আমি দলক সংগঠিত ৰূপত আগুৱাই লৈ যাবৰ কাৰণে ব্যৱস্থা কৰিছো। আৰু অন্যান্য দল যিবিলাকে লগ লাগি কিবা কৰাৰ কথা কৈছে, ৰাইজৰ দল বা এজেপি দল, তেখেতলোকৰ কথা মই বিশেষ চিন্তা কৰিবলগীয়া একো নাই। ৰাইজৰ দলৰ মানুহ, কালি মোৰ ঘৰতে প্ৰায় 100 মান মানুহে যোগদান কৰিছে কালি সন্ধিয়া। আপোনালোকে নিশ্চয় মোৰ ফেচবুক একাউণ্ট যদি চাইছে গম পাব। কংগ্ৰেছ দলৰ বহু কাৰ্যকৰ্তাও আহি মোৰ দলত কালিয়ে যোগদান কৰিছে, মোৰ বিজেপি দলত যোগদান কৰিছে। আনকি কংগ্ৰেছ, এজেপি, ৰাইজৰ দলৰ বহু কৰ্মীয়ে, মই ক'লো 100 জনতকৈ অধিক, মোৰ হাততে কালি ফেচবুকত আপডেট দিছো। গতিকে ইতিমধ্যে ৰাইজৰ মোহভংগ হৈছে। যিবিলাক মানুহে মিছা কথা কৈ, ভুৱা জাতীয়তাবাদৰ ঢল বোৱাই, বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক কথা কৈ যিবোৰ মানুহে মানে ৰাজনীতিৰ ঢলটো বেলেগ ধৰণে বোৱাবৰ কাৰণে প্ৰয়াস কৰিছিলে যোৱা লোকসভা নিৰ্বাচনত, তাৰ ফল ইতিমধ্যে ৰাইজে ভুগিছে। আৰু ৰাইজে সেইকাৰণে বুজি উঠিছে। আৰু পুনৰ যোৱাবাৰ গুচি যোৱা ৰাইজেও এবাৰ পুনৰ বিজেপিলৈ ঘূৰি আহিবৰ কাৰণে
আগবাঢ়ি আহিছে আৰু আমি তেওঁলোকক স্বাগতম জনাইছো কাৰণ সেইখিনি আমাৰে মানুহ আছিলে কিন্তু এতিয়া যদি গৌৰৱ গগৈ কাইলৈ প্ৰদেশ গুচি কংগ্ৰেছৰ গৈছিল। সভাপতি পাতে তেতিয়াহ'লে ছবিখন কিছু সলনি হ'ব পাৰে জিকি আহিছে যোৰহাটৰ পৰা নাই শক্তিশালী নাই আমি চাওক আপুনি চাওক আমিনো কাক হৰুৱাই আহিছো আমিতো তেখেতৰ পিতৃ তৰুণ গগৈক হৰুৱাই পেলাইতো আমি বিজেপি শাসনলৈ আহিছো গতিকে তৰুণ গগৈয়ে যেতিয়া আমাৰ কাৰণে ভয়ৰ কথা নাছিল তো পুত্ৰ গগৈক আমাৰ পুত্ৰজন কেনেকে আমাৰ কাৰণে ভয়ৰ কাৰণ হ'ব পাৰে তেওঁ এগৰাকী ব্যক্তি ৰাজনৈতিক কৰ্মী হিচাপে ব্যক্তি হিচাপে তেওঁ দায়িত্ব ল'ব কাম কৰিব বেলেগ কথা কিন্তু বিজেপিৰ কাৰণে আমাৰ কোনো ভয়ৰ কাৰণ হ'বই নোৱাৰে কাৰণ গৌৰৱ গগৈ যদি তাত আছে ইয়াততো চক্ৰ গগৈ আছে নহয় চক্ৰ গগৈতো বিজেপিত আছে এতিয়া কি কৰিব আমি গতিকে আমিওতো শুই বহি থকা নাই নিশ্চিতভাৱে কৰিম আপোনাৰ প্ৰতিক্ৰিয়াটো লৈ লৈছো কংগ্ৰেছৰ পৰা আকৌ আহিম প্ৰথম কথাটো হ'ল তেখেতে 3টা সিট জিতাৰ কথা কৈছে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আপোনালোকক মই ক'ব খুজিছোঁ এই পাৰ্লিয়ামেণ্ট ইলেকশ্যন আগতো 3টা সিট জিতিছিলে তেতিয়া আমাৰ কংগ্ৰেছৰ বাকীখিনি আপোনাৰ বিজেপিৰ মিত্ৰজোঁটে জিতিছিল কিন্তু এইবাৰ যি 3টা সিট জিতিলে আৰু বিজেপি মিত্ৰ দলে 11টা MP সিট জিতিলে এইবাৰ অলপ নিৰ্বাচনৰ ৰণনীতিটো অলপ সুকীয়া আছিল কাৰণ আগৰবিলাক এইবাৰ যে ধৰ্মৰ নামত যিটো ৰাজনীতি কৰে সেই ৰাজনীতিটো অসমৰ বৃহত্তৰ অসমীয়া সমাজখনে তাক ৰিজেক্ট কৰিছে আপোনালোকে গৌৰৱ গগৈ হেৰিত যোৰহাটত আপুনি দেখিছে অসমীয়া সমাজে তেখেতক জিতাই লৈ গ'ল যাক গৌৰৱ গগৈ হাৰাবৰ কাৰণে মাননীয় পীযুষ হাজৰিকাদেৱে 127খন মিটিং কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 26খন মিটিং কৰিছে আৰু সকলো বিধায়কৰ পৰা আমোলাৰ পৰা ঠিকাদাৰ সকলো নুমি গৈছে বুলি বাতৰিতে ওলাইছে কিন্তু অসমীয়া জাতিটো বুজাই দিছে যে এইখন অসমখন হৈছে বৃহত্তৰ অসমীয়া যিটো গাথা সেইটো হৈছে শংকৰ ৰাজনে সৃষ্টি কৰা কথা ঠিক তেনেদৰে বিজেপিক যিটো গৌৰৱ গগৈ শক্তিশালী প্ৰাৰ্থী আৰু গৌৰৱ গগৈ জয় আপোনালোকৰ কাৰণে শক্তিশালী ঠিক তেনেকৈ যে ধৰ্মৰ নামত ৰাজনীতি কৰা EDF যাৰ মুৰব্বী আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক মাইনৰিটি ভোটবিলাকে ৰিজেক্ট কৰিছে কাৰণ ধৰ্মৰ নামত ৰাজনীতি কৰা যিটো দুটা দল এটা হ'ল বিজেপি আৰু এটা হ'ল EDF এই দুটা দলক যে অসমৰ ৰাইজে নিবিচাৰে তাৰ এইবাৰ যোৱাবাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ ৰিজাল্টে ওলাইছে আৰু সেইকাৰণে মই কৈছোঁ মই যোৱাকালি চৰাইদেউৰ পৰা আহিছোঁ তাত আপোনালোকে দেখিছে এক উৎসৱমুখৰ পৰিৱেশ হৈছে আৰু এই ক্ষেত্ৰত আপুনি যদি কয় এই পৰিস্থিতিটো আনাৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰ যিটো ৰণকৌশল নীতি আছিল সেই ৰণকৌশল নীতিটোত বিজেপি থানবান হৈ গৈছে এতিয়া অসমত এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে কৰিব খুজিছিল যে মানুহ কংগ্ৰেছৰ নেতাসকলক দৰদাম কৰি দিয়ে বোলে ৰাজ্যিক ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে ইমান দাম এইটো পীযুষ হাজৰিকা ডাঙৰীয়াৰ ষ্টেটমেণ্ট কিন্তু আজি পৰিৱেশকো নাই এতিয়া আমি কংগ্ৰেছে এতিয়া সকলোতে আমি তেওঁলোকৰ দৰে মিছা বাণিজ্যিক মেলা পাতিব খোজা নাই আমাৰ এতিয়া অসমত এক জইনিং মেলা হ'ব আৰু ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় ভূপেন কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে কৈছে যে আমি জনাইতো শুনাই বাই 43টা বিধানসভা সমষ্টিত আমি আৰম্ভ কৰিম কাৰ্যসূচী আৰু এই কাৰ্যসূচীতে আপোনালোকে দেখিবলৈ পাব অসমৰ বিভিন্ন জাতি সত্তাক ভাল পোৱা সকলো মানুহে কংগ্ৰেছক লগত আগবাঢ়ি যাব আশা কৰিছে হয় আহিছোঁ মেহদি হাছান এয়াৰ স্প'ক্স পাৰ্চন মোৰ সৈতে সংযুক্ত হৈছে মেহদি হাছান আপোনালোকৰ বিষয়টো উল্লেখ কৰিছে এয়াৰ প্ৰতিনিধি নহয় তেওঁ যিটো কথা কৈছে যে প্ৰথম কথা কৈছে ধৰ্মৰ ৰাজনীতিক পৰাস্ত কৰিছে প্ৰথম কথা আমি AUDF দলে কেতিয়াও ধৰ্মৰ ৰাজনীতি আমি কৰা নাই AUDF দলটো গঠন হৈছিল অসমৰ এক অৱহেলিত জনগোষ্ঠীৰ এক ৰাজনৈতিক আকাংক্ষা লৈ এইটো এটা ৰাজনৈতিক সংগ্ৰাম আৰু সংগ্ৰামত ধৰক জয় পৰাজয় থাকেই এইবাৰক আমাক ৰাইজে প্ৰত্যাখ্যান কৰিছে নিশ্চিতভাৱে বিগত সময়ত আমাৰ কিছু ভুল আছিল আমি এইবিলাক আত্মসমালোচনা কৰিছোঁ এতিয়া আমাৰ দলৰ যিমান প্ৰতিখন সংগঠনৰ এতিয়া আমি পুনৰ এতিয়া আমাৰ নতুনকৈ আমি দলৰ প্ৰত্যেকটো সমিতিবিলাক গঠন কৰি আছোঁ দল এতিয়া পুনৰ আমাৰ সাংগঠনিক কাম কাজ এতিয়া পুনৰ অব্যাহত আছে আৰু আমি আশাবাদী আমি যি ইছ্যু লৈ বা যি আমাৰ যি দাবী আমাৰ যি ইছ্যু এই ইছ্যুৰ ক্ষেত্ৰত ৰাইজে আমাক নিশ্চিতভাৱে আকৌ সঁহাৰি দিব আৰু ৰাইজৰ ৰাজনৈতিক যি আকাংক্ষা এই আকাংক্ষা পূৰণত আমি নিশ্চয় সফল হ'ম মই আমাৰ চক্ৰগগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি সৈতে একমত আৰু এইখিনি বিস্তৃতভাৱে তেওঁ কৈছেই কিন্তু মই ষ্টুডিঅ'ত থকা আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াৰ কথা এটাত কওঁ যে ধৰ্মৰ ৰাজনীতিটো বিজেপিক আপোনালোকে যি ধৰণে আমি বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰোঁ বুলি আপোনালোকে প্ৰচাৰটো কৰিছে নহয় তেতিয়াহ'লে আপুনি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ শ্লোগানটো সবকা সাথ সবকা বিকাশ নহ'ল হয় আৰু বিগত লোকসভা নিৰ্বাচনত আপোনালোকে যদি চাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যোৰহাটৰ পুংখানুপুংখভাৱে আমাৰ দলীয় নেতৃত্বই এইখিনি খুব সুন্দৰকৈ পৰ্যালোচনা কৰিছে ক'ত কি কেনেকৈ ধৰণে ভুল ক্ৰুটি থাকি গ'ল
তাৰ পাছতো কিন্তু আমি অসমত 2019 চনৰ যি 9টা সিট আছিলে আমাৰ বিজেপি আৰু মিত্ৰজোঁটৰ আমি সেইটো ছুপাৰচিড কৰি আমি 11টালৈকে বঢ়াবলৈ আমি সক্ষম হৈছোঁ আৰু আমি মোটামুটি 92টা 92টা বিধানসভা সমষ্টিত আমি ফুল লিডিঙত আছোঁ এইটো হৈ গ'ল ইলেকশ্যনৰ ৰিজাল্ট ধৰ্ম ৰাজনীতি কথাটোত আপোনালোকে যেতিয়া যিটো কথা কংগ্ৰেছে আমাক বাৰম্বাৰ ভাৰতীয় জনতা পাৰ্টিক এই দোষাৰোপটো কৰি থাকে আমি হিন্দু বা মুছলমানৰ কেতিয়াও বিৰোধী নহয় অসমত বিশেষকৈ আমি যিসকল বহিৰাগত বুলি আমি ঠাউকতে কওঁ বা সংবাদ মাধ্যমেও কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ মানে জৈৱিক তাৰণাত কথাটো উল্লেখ নকৰিব পাৰে কিন্তু সন্দেহৰ আওতাত কংগ্ৰেছৰ দিনৰ পৰাই যে ইয়াতে বাংলাদেশী মুছলমান প্ৰৱৰ্জনটো হৈছে সেইটো অসমৰ প্ৰতিজন মানুহে উপলব্ধি কৰে আৰু সেই তাৰ ফলশ্ৰুতিত আজি উজনি অসমত চাওক বীৰ লাচিত সেনা আৰু আটাচুৱে এইকেইটা জাতীয় সংগঠন এইকেইটাটো বিজেপি নহয় আজি বীৰ লাচিত সেনা আৰু আটাচুৱেও এই আগ্ৰাসনৰ যিটো প্ৰক্ৰিয়া অসমত আজি অতদিনে হৈ আহিছিলে আৰু কংগ্ৰেছে এই 3টা সিট জিকাৰ পাছতে যি ধৰণৰ এটা অসমত পৰিৱেশ কৰিলে সেই ধৰণৰ কিছু লোকে যাক আমি সন্দেহ কৰোঁ সেইটো হিন্দু মুছলমান নহয় বুলি আমিও কৈ আছোঁ আৰু যিকেইটা সংগঠনে উজনি অসমৰ পৰা আটাচুৱে কওক বা বীৰ লাচিত সেনাই যিসকলক খেদাইছে তেখেতলোকেও কৈ আছে যে এয়া হিন্দু আৰু মুছলমানৰ যুঁজ নহয় এয়া বহিৰাগত আমি যাক মৈমন সিঙীয়া মিয়া বুলি কওঁ আগ্ৰাসন কৰিছে তাৰ ওপৰত থ্ৰেট হৈছে উজনি অসমত আৰু খিলঞ্জীয়া অসমীয়া মানুহখিনিয়ে উপলব্ধি কৰিছে আজি কংগ্ৰেছে যদি বিজেপিক এই বদনামটো দিবলৈ যায় তেতিয়াহ'লে আটাচু আৰু বীৰ লাচিত সেনাই যিখিনি কাম কৰিছে সেইখিনি এনালাইচিছো কৰা প্ৰয়োজন আছে আমি আগৰ পৰাই কৈ আহিছোঁ যে ভাৰতবৰ্ষত মোদী ডাঙৰীয়া অহাৰ পাছৰ পৰাই প্ৰতিটো জাতি জনগোষ্ঠী আৰু ভাৰতীয় যিসকল প্ৰকৃত লোক এইসকলৰ উন্নতিৰ কাৰণে দুইখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ যিখন আমাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ এইখনেও সমগ্ৰ জাতি হত্যাক একেলগ কৰি কাম কৰাৰ চেষ্টা কৰিছে কিন্তু ইয়াত আমি যিখিনি বহিৰাগত বুলি যিখিনি সন্দেহ কৰোঁ সেইখিনি মানুহৰ কাৰণে আমাৰ যে থ্ৰেট হৈছে সেইটো কংগ্ৰেছে আজি ইয়াত ষ্টুডিঅ'ত নক'ব পাৰে বা পলিটিকেল স্কোৰিঙৰ কাৰণে কংগ্ৰেছে সেইটো মানি নল'ব ৰুলিং পাৰ্টিয়ে থ্ৰেট হৈছে বুলি ক'বনে ৰুলিং পাৰ্টিয়ে তেওঁলোকক বিচাৰি উলিয়াই যদি বিদেশী পঠাই দিব তাৰ যদি কাৰণে স্বদেশী আপোনালোকে মৰ্যাদা দিব হয় হয় তাৰ কাৰণে আপুনি যিটো কথা পৰাগদা আপুনি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 3 দিনৰ আগতে বিপ্লৱ শৰ্মা আয়োগৰ যিখন তেওঁ পৰামৰ্শাৱলী দিছিলে তাৰে 57টা পৰামৰ্শাৱলী অসম চৰকাৰে কৰিব পৰা অৱস্থাত আছে বুলি তেওঁ কৈছে বাকি 10টাত এইখিনি বাকি 10টাও কৰিব লাগে হয় এতিয়া মই দেখিছোঁ কংগ্ৰেছৰ কালি প্ৰাক্তন সাংসদ আব্দুল খালেকে কৈছে ইনাৰ লাইন পাৰ্মিট কৰিলে মোৰ কোনো আপত্তি নাই মই বৰঞ্চ সমৰ্থন কৰিম কি আপত্তি আছে তাকেতো কৈছোঁ এতিয়া কোনোবাই কৈ আছে যে বোলে নহয় অসম ৰিজাৰ্ভ কৰি দিয়ক কংগ্ৰেছৰ প্ৰতিনিধিয়ে মোৰ ষ্টুডিঅ'ত আহি কৈছে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী জনজাতি আৰু অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ হ'ব লাগে অসমত সংৰক্ষণ হ'ব লাগে এই কথাও কংগ্ৰেছৰ মানুহে কংগ্ৰেছৰ সংখ্যালঘু নেতাই কৰি আছে আপোনালোকৰ কাৰণে সুযোগ এতিয়া কৰি দিয়ক এডমিনিষ্ট্ৰেটিভ সমাধান হওক বিষয়টো চব বাংলাদেশী আমি খেদি দিওঁ আৰু চব ভাৰতীয় নাগৰিক যি তেওঁলোকে যি ধৰণে থাকিব লাগে যি মৰ্যাদা পাব লাগে থাকক কওঁ এতিয়া চৰকাৰখনে খুব পদ্ধতিগতভাৱে আৰু প্ৰণালীবদ্ধ আৰু খুব বৈজ্ঞানিকভাৱে কামবিলাক কৰি আছে তাৰ প্ৰতিটো জ্বলন্ত উদাহৰণ আপোনালোকে লাহে লাহে দেখিছেই আৰু অসমখনত কি ধৰণৰ এটা সামূহিক পৰিৱৰ্তনৰ দিশলৈ গৈ আছে সেইটো লাহে লাহে মানুহে দেখিব ঘৰ এখন সজাওঁতে মানুহৰ সময় লাগে চৰকাৰখন অহাৰ পাছতো আমাৰ এতিয়া 9 বছৰ চলি আছে 5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত হৈ গ'ল বাকী 3 বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসম গঢ় লৈছে মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ 2026ৰ আগলৈকে মানুহে এটা মানে চকুৰ সন্মুখত দেখিব পৰা পৰিৱৰ্তন কিছুমান দেখিব আৰু এইটো মই দলৰ এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টি বুলি ক'বলৈ যোৱা নাই ৰাজনীতিৰ লগত বিশেষভাৱে আপুনি খুব অভিজ্ঞ মানুহ ৰাজনীতিৰ বিষয়বিলাক পুংখানুপুংখভাৱে অসমৰ ৰাজনীতিৰ বিষয়টো জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক পলিটিকেল ষ্টেটমেণ্ট এই ষ্টেটমেণ্টবিলাক কিন্তু তেওঁ ইনেই নকয় যিখিনি ফলৱৰ্তী কৰিব পৰা ব্যৱস্থাত থাকে বা তেওঁ কৰিব পৰা সক্ষমতা থাকে সেইখিনি তেওঁ পাব্লিকলি কয় আৰু আপোনালোকৰ স্বনামধন্য যিবিলাক সংবাদ মাধ্যম আছে তেখেতলোকক মাজে মাজে এই কথাবিলাক তেওঁ খুব ধুনীয়াকৈ বহলভাৱে বিস্তৃতভাৱে প্ৰকাশ কৰে এতিয়া মোৰ দুজন বিশ্লেষক আছে আপোনালোকৰ ওচৰলৈ আকৌ আহিম মই প্ৰথমতে ডক্টৰ বৰ্মন ডাঙৰীয়া পৰিৱৰ্তিত পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতি অসমৰ যথেষ্ট ঘনাই সলনি হৈ আছে হয় এতিয়া কথাটো এনেকুৱা মই এজন বিশ্লেষক হিচাপে যদি চাব যাওঁ ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3টা কনষ্টিটুৱেঞ্চিক অতি ষ্ট্ৰংলি আপিল কৰিছে শেহতীয়াভাৱে আৰু আপিল কৰি আহিছে
এটা হ'ল যিটো স্পষ্ট হৈ পৰিছে সেইটো হ'ল হিন্দুত্ব কনষ্টিটুৱেঞ্চি, আৰু আনটো হ'ল এথেনিক কনষ্টিটুৱেঞ্চি, আৰু শেহতীয়াভাৱে অসমীয়া জাতীয়তাবাদী কনষ্টিটুৱেঞ্চি। এই তিনিটা কনষ্টিটুৱেঞ্চি লগ লাগি অসমত এটা সৰ্বস্পৰ্শী এক ৰেইনব' এলায়েন্স এক গঢ় লয়, আৰু শেহতীয়াভাৱে দেখা পোৱা গৈছে আটাইকেইটা কনষ্টিটুৱেঞ্চিক সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শক্তিশালীভাৱে আপিল কৰিছে। যিটো বিৰোধী পক্ষৰ লগত এটা শক্তিশালী ইছ্যু আছিলে 6 নং দফা অসম চুক্তিৰ, শেহতীয়াভাৱে এইটো ক্ষেত্ৰতো অত্যন্ত সাহসৰ পৰিচয় দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ আয়ত্তত থকাখিনি আমি ইমপ্লিমেণ্ট কৰিম। এইটো কৰাৰ লগে লগে বিৰোধীৰ এটা ডাঙৰ ইছ্যু নাইকিয়া হৈ যাব, আৰু অসমীয়া জাতীয়তাবাদী ভোটাৰক এক বিশেষভাৱে আকৃষ্ট কৰাত সহায়ক হ'ব, আৰু জাতিটো সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব। কিন্তু হয়, কিছুমান দিশ চাব লাগিব। কি বিজেপিৰ লগত এতিয়া শক্তিশালীভাৱে আছে বাঙালী হিন্দু কনষ্টিটুৱেঞ্চিও। এতিয়া অসম এই 6 নং দফা ৰূপায়ণ কৰাৰ লগে লগে বাঙালী হিন্দু কনষ্টিটুৱেঞ্চিক লগত লৈ আস্থাত লৈ আগবঢ়াৰ প্ৰয়োজনীয়তা নিশ্চয় হ'ব। বিৰোধী পক্ষৰ ৰাজনীতি যদি বিশ্লেষণ কৰিব যাওঁ, মই 3টা সমষ্টিৰ কথা নকওঁ, ধুবুৰী আৰু যোৰহাট এই 2টা সমষ্টিৰ নিৰ্বাচনী ফলাফল অত্যন্ত ছিগনিফিকেণ্ট আছিল অসমৰ ৰাজনীতিৰ কাৰণে, কাৰণ মুছলিম যিটো কনষ্টিটুৱেঞ্চি সেইটো AIUDFৰ পৰা আহি পেলাই কংগ্ৰেছৰ পিনে আহাৰ উমান আমি দেখিবলৈ পাইছো, আৰু আনপিনে খিলঞ্জীয়া অধ্যুষিত যোৰহাট সমষ্টি কংগ্ৰেছে বিজয়ৰ লগে লগে খিলঞ্জীয়া কনষ্টিটুৱেঞ্চিত নিজৰ স্পেচটো ৰিক্লেইম কৰাৰ এটা সুযোগ, সুবৰ্ণ সুযোগ কংগ্ৰেছে পাইছিলে বা পাইছে। অৱশ্যে শেহতীয়া আমি নিৰীক্ষণ কৰি দেখিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ শেহতীয়া গতিবিধিয়ে দেখুৱাইছে যে ভোট বেংক পলিটিক্সৰ পৰা ওপৰলৈ উঠি পেলাই খিলঞ্জীয়া জাতিসত্তাৰ আবেগ আকাংক্ষাক আপিল কৰাৰ এটা সুবৰ্ণ সুযোগ তেখেতে পাইছিলে, সেই সুযোগটো যেন তেখেতে ল'ব বিচৰা নাই। ভোট বেংক পলিটিক্সকে যেন এতিয়াও আপিল কৰি আছে, তেনেকুৱা এক প্ৰৱণতা দেখা পোৱা গৈছে। অৱশ্যে আহি থকা সময়ত আমি নিৰীক্ষণ কৰিম কি ধৰণে ৰাজনৈতিক ঘটনা চক্ৰ আগবাঢ়ে। কিন্তু কংগ্ৰেছে এটা সুবৰ্ণ সুযোগ পাইছে গৌৰৱ গগৈৰ মাধ্যমেৰে, খিলঞ্জীয়া যিটো লষ্ট কনষ্টিটুৱেঞ্চি সেইটো ৰিক্লেইম কৰাৰ এটা সুযোগ পাইছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 3টা কনষ্টিটুৱেঞ্চিকে কিন্তু শক্তিশালীভাৱে যে আপিল কৰিছে, ইয়াৰ মই ভাবো সুফল ভাৰতীয় জনতা পাৰ্টীয়ে হয়তো পাবলৈ সক্ষম হ'ব। পাব বুলি আপুনি ধাৰণা কৰিছে? হয়, চাইদুল, গুৰুত্বপূৰ্ণ বিষয়। চন্দ্ৰপ্ৰমণেও কেইটামান গুৰুত্বপূৰ্ণ বিষয় ক'লে। হয়, তেখেতে নিজৰ বিশ্লেষণ গৌৰৱৰ বিজয়ে কিন্তু এটা স্পেচ উলিয়াই দিলে। স্পেচ উলিয়াইছে। 2টা কথা, এটা হৈছে কি কংগ্ৰেছৰ কাৰণে AIUDFৰ যিটো পৰাজয় বা AIUDF এক প্ৰকাৰ বিচ্ছিন্ন হোৱা যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে কংগ্ৰেছক কিছু পৰিমাণে ছেফ জ'নলৈকে লৈ গৈছে। এতিয়া আজিৰ তাৰিখত মূলতঃ যি পূৰ্ববংগীয়সকলৰ যিখিনি মুছলমান মানুহ আছে বা মিয়া মুছলমান যাক যিজনে কয়, সেই মানুহখিনিৰ এটাই চইচ আছে এই মুহূৰ্তত, সেইটো হৈছে কংগ্ৰেছ। গতিকে এইটো লৈ পেলাই যিটো সময়ত এটা সময়ত আমি দেখিছিলোঁ যে তৰুণ গগৈয়ে অচৰতা AIUDFৰ MLA থকাৰ সময়তো হুইজ বদৰুদ্দিন বুলি কৈ পেলাই জাতীয়তাবাদী আৱেগটোক নিজৰ কেপচাৰ কৰিব পাৰিছিল। এতিয়া কংগ্ৰেছৰ কাৰণে সেই ৰিস্কটো নাই, এতিয়া এই মানুহখিনিৰ কাৰণে চইচ নাই, তেওঁলোকে দে হেভ টু গ' ফৰ কংগ্ৰেছ। আৰু তেনেকুৱা ক্ষেত্ৰত এতিয়া উজনি অসমত তেওঁলোকে কনচেনট্ৰেট কৰাৰ কাৰণে চেষ্টা কৰিছে। আজি আমি যিটো দেখিছোঁ এই কাৰ্যনিৰ্বাহক পাতিছে, বৰ্ধিত কাৰ্যনিৰ্বাহক কংগ্ৰেছৰ, সেইখন পাতিছে উজনি অসমত, আৰু তাত তেওঁলোকে বাৰ্তা দিব খুজিছে শিৱসাগৰৰ পৰা। এই ধৰণৰ যিটো কথা বতৰা তেওঁলোকে আৰম্ভ কৰিছে, এইটোৰ মই মূল বেছটো ভাবোঁ যে নামনিত AIUDFৰ পৰাজয় আৰু উজনিত আপোনাৰ যোৰহাটত গৌৰৱ গগৈৰ উত্থান, এই 2টা কথা লৈ পেলাই তেওঁলোকে যথেষ্ট পৰিমাণে উৎসাহী হৈছে। তাৰ লগত আমি 3rd টাৰ্মৰ কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰ আছে, এটা এণ্টি ইনকামেঞ্চি নেচাৰেলি আহিব, এই কথাটো আহেই। আৰু অসমত এতিয়া দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ আছে, লোন ঋণ এনেকুৱা কথাবিলাক চৰ্চিত হৈছে। তাৰপিছত বিভিন্ন কিছুমান আনুষংগিক বিষয়, স্মাৰ্ট মিটাৰ, মাটি সম্পত্তি, এনেকুৱা কথাবিলাক চৰ্চা হৈছে। গতিকে এই কথাবিলাক লৈ পেলাই এতিয়া কংগ্ৰেছে এটা সুযোগ পাইছে, আৰু সেই সুযোগটো তেওঁলোকে কেনেধৰণে ইউটিলাইজ কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন, আৰু তাত লগত চেলেঞ্জ আছে। মানে স্মাৰ্ট মিটাৰৰ কথাটোত মই কেৱল এটা বাক্যহে কৈ থওঁ, যেতিয়া আমাৰ পুৰণা মিটাৰৰ পৰা ডিজিটেল মিটাৰ কৰিলে একে প্ৰতিবাদ হৈছিল, তাৰপিছত আজি এতিয়া মানুহে কৈছে সেইটো ভাল, এইটো নালাগে। বুজানে? আমাৰ মানুহবোৰে কি হয়, ঠাণ্ডা দিন আহিব, বিল কমি যাব, পাহৰি যাব। বিল যদি বাঢ়িও আছে, আন্দোলন কৰিবও লাগে, বা যদি প্ৰিপেইড মিটাৰ বন্ধও কৰিব লাগে, ঠাণ্ডা দিন অহাৰ লগে লগে মানে এচি নচলা হ'ব, লাইট চাইট ফেন কম চলিব, বিল কমিলে কিন্তু আমাৰ মানুহে পাহৰি যায়। যিয়ে নহওক আপোনাৰ বাহিৰৰ হ'লে আমি কথাটো এই কথা আমি নতুনত্বটো ল'বলৈ দিগদাৰি পাওঁ। কম্পিউটাৰ যেতিয়া আহিছিল তেতিয়া এই কথাটো আহিছিল। এতিয়া মোৰ কথাটো এনেকুৱা যে গৌৰৱ গগৈ উজনি অসমৰ পৰা তেওঁক চিএম ফেচ হিচাপে কংগ্ৰেছে লাহে লাহে প্ৰক্ষেপ কৰিব যেন এটা অনুমান হৈছে, আৰু চৰ্চা হৈছে যে কংগ্ৰেছৰ সভাপতিগৰাকী সলনি হ'ব পাৰে, এই ধৰণৰ চৰ্চা এটা হৈছে। গতিকে মই ভাবোঁ গোটেই উজনি অসমৰ 38টা সমষ্টিত বিশেষকৈ গৌৰৱ গগৈৰ প্ৰভাৱ বা গৌৰৱ গগৈৰ
লৈ পেলাই উজনি অসমৰ খিলঞ্জীয়া মানুহৰ যে আশা আকাংক্ষা সেইটো লৈ পেলাই তেওঁলোকে বেংকিং কৰা ষ্টাৰ্ট কৰা যেন মোৰ অনুভৱ হয়। কিন্তু মূল কথাটো হৈছে কি এতিয়া ধিঙৰ কাণ্ডকে আৰম্ভ কৰি বিজেপি যিধৰণে এটা এই ধৰণৰ কথা এটা আগবঢ়াই দিছে সেইটো কংগ্ৰেছে কি ধৰণে কাউণ্টাৰ কৰিব এইটো ডাঙৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নটো মই ভাবোঁ এতিয়ালৈকে মই যিমান সূক্ষ্মভাৱে চাইছোঁ তেওঁলোকে এই কথাটো খুব ষ্ট্ৰংলি কিন্তু এই কথাটোত তেওঁলোকে সোমাই পৰিব পৰা নাই, মই তেনেকৈ অনুভৱ কৰোঁ। দ্বিতীয় কথাটো হৈছে গৌৰৱ গগৈ যিটো কেৰিজমা সেই কেৰিজমাটো কিমান সময়লৈকে তেওঁ ৰক্ষা কৰিব পাৰে, কাৰণ তেওঁ এতিয়া নেশ্যনেল লিডাৰ হয়, লগতে কিন্তু অসমৰ যিবিলাক বিষয় এতিয়া ক্লাছ 6ৰ কথাটো ওলাইছে, ক্লাছ 6ক লৈ পেলাই যিটো এতিয়া কথা আহিছে এই কথাটো চেলেঞ্জো আছে বিজেপিৰ কাৰণে বা অসম চৰকাৰৰ কাৰণে। গোটেই ইমপ্লিমেণ্টেশ্যনত অসুবিধা আছে। আজি কেন্দ্ৰীয় চৰকাৰে 10টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ বিচৰাধীন বিষয় বা তেওঁলোকৰ কৰ্তৃত্বৰ বিষয়, সেই বিষয়টো কেন্দ্ৰীয় চৰকাৰে কৰিবই পাৰিব এই ধৰণৰ কথাটো কিন্তু আমি এতিয়ালৈকে নিশ্চয়তা পোৱা নাই। আৰু সেইকেইটা বিষয় যদি সাংবিধানিক ৰক্ষা কৱচৰ বিষয় সেই লেজিছলেটিভ যিবিলাক কথা এইবিলাক যদি নহয় তেতিয়াহ'লে মই ভাবোঁ ক্লাছ 6ৰ কিছুমান কথা ছাপ্লিমেণ্টেৰী কথাবিলাকহে হ'ব, মূল বিষয়বিলাক নহ'ব। এনেকুৱা মূল বিষয়বিলাক কৰিবলৈ ধৰক এনেকৈ হঠাৎ চৰকাৰখনে কৈ দিয়াটো নিবিচাৰে। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই কেইটামান কাম উচিতেই কৰিছে। এতিয়া তাতে এটা পৰামৰ্শ আছে 51 চন। এতিয়া আমি 51 চন কৰি ল'ম নে? 51 চন যদি কৰিব লাগে তেনেহ'লে অসম চুক্তিখন আমি আগতে কেঞ্চেল কৰি ল'ব লাগিব। অসম চুক্তি কেঞ্চেল কৰিলে অসম চুক্তি অনুসৰি থকা এখন ইণ্টাৰনেশ্যনেল ৰেমিফিকেশ্যন থকা এখন চুক্তি, গতিকে সেইটো ইণ্টাৰনেশ্যনেলি আমি কেনেকৈ প্লেচ কৰিম এই তিনিটা কথা নাভাবাকৈ কৰি দিব নালাগে, কৰিব লাগে। 51 যদি কৰিব বিচাৰিছে সেই কথাটোৰ লগত মই এটা মোক সুধিলেতো মই ক'ম যে ঠিক আছে 51 কৰক, কিন্তু কৰি দিম বুলি কোৱাৰ পাছত তাৰ প্ৰক্ৰিয়াটোৰ কথা থাকিব লাগিব। আৰু কনষ্টিটিউচনেল কিছুমান প্ৰভিজন আছে 371 বুলিয়ে চব কথাই কৰিব পাৰি বা চব কথাই এনেকে আজিয়ে দাঁড়িয়ে কমাই কৰি দিলেও নহ'ব পাৰে, ভাবি চিন্তি ল'লে হ'ল। 371 যদি একাউণ্ট কৰিব লাগে কথা পাতিব লাগিব, আপোনাৰ সংশোধন কৰিবলৈ এনেকুৱা বিষয়বিলাক আছে। গতিকে এই গোটেই বিষয়টোত গৌৰৱ গগৈ দিল্লী কি ধৰণৰ ভূমিকা গ্ৰহণ কৰে মই ভাবোঁ এই বিষয়টোত কংগ্ৰেছৰ যিটো এটা নতুন USP যেনেকৈ ল'ব খুজিছে সেইটোৰ ওপৰত কিন্তু যথেষ্ট পৰিমাণে আমাৰ ৰাজনৈতিক বিশ্লেষক হিচাপে আমি চকু ৰাখিম। আৰু লগতে আমি এটা কথা, গৌৰৱ গগৈ এতিয়া নেশ্যনেল লিডাৰ হৈ আছে, তেওঁ এতিয়াও পূৰ্ণাংগ ষ্টেট লিডাৰ হোৱা নাই, তেওঁ এতিয়াও ষ্টেট অৰ্গেনাইজেশ্যনেল কথাত তেওঁ ইনভলভমেণ্ট নাই। আনকি গৌৰৱ গগৈ আজি কেইদিনমানৰ পিছত তেওঁ এটা সাংঘাতিক প্ৰত্যাহ্বান আহিব যে এটা হ'ল আমি বিদেশী বা বাংলাদেশী বুলি কওঁ, এটা হ'ল পূৰ্ববংগীয় মূলৰে হওক বা ক'ৰ পৰাই হওক, পূব পাকিস্তান মূলৰ হওক, ইয়ালৈ অহা প্ৰব্ৰজনকাৰী যিসকল ভাৰতীয় নাগৰিক হ'ল, নাগৰিকত্ব আছে তেওঁলোকৰ। এই দুটা প্ৰসংগত গৌৰৱ গগৈয়ে কেনেকৈ কথা ক'ব আৰু কোনটো ছাপোৰ্ট কৰিব, কিমানলৈকে যাব সেইটোৰ ওপৰত কিন্তু যোৰহাটৰ কথা নিৰ্ভৰ কৰিব। এনেকুৱা লাগিছে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় জিলাত ভৱিষ্যতলৈ এইকেইদিন হোৱা পৰিস্থিতিটো অব্যাহত থাকিব। মই আৰু এটা প্ৰসংগ মই একেলগে উল্লেখ কৰি থওঁ যে ডিলিমিটেশ্যনৰ পিছত যিটো সামগ্ৰিক পৰিৱৰ্তন হৈছে গোটেই অসমৰ যিবিলাক সমষ্টি আছে সমষ্টি জনগাঁথনিত, সেইটো লৈ পেলাই এটা মূল কথাটো হৈছে ট্ৰাইবেল 31টা ছিট এতিয়া অসমত আছে। এই 31টা ছিটত ট্ৰাইবেলৰ মাজত গৈ পেলাই কংগ্ৰেছে নিজৰ ভেটি কৰিব পৰা সময় আছেনে নাই বা তেওঁলোকে এলায়েন্স কৰিব পৰা পৰিৱেশটো আছেনে নাই সেই এটা কথা। অন্য যিবিলাক বেংগলী হিন্দু, প্ৰায় বেংগলী হিন্দু আৰু হিন্দী ভাষীৰ 16টা সমষ্টি আছে, সেই সমষ্টিকেইটাক তেওঁলোকে কেনেকৈ নিজৰ আগবঢ়াই নিব পাৰিব সেইবিলাক কথা আছে। 6টা সমষ্টিত টি ট্ৰাইবে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব সেই কথাখিনি আছে। আহোমৰ 6টা সমষ্টিত বাৰু অলপ কংগ্ৰেছৰ যথেষ্ট পৰিমাণে এটা ভাল বেছ এটা নতুনকৈ হোৱা যেন আমি অনুভৱ কৰিছোঁ। এই যিবিলাক কথা এই কথাবিলাক কিন্তু অত্যন্ত চেলেঞ্জিং এটা কথা কংগ্ৰেছৰ কাৰণে। কিন্তু তাৰ মাজতো এটা কথা আছে, মই ভাবোঁ এণ্টি ইনকামবেঞ্চি ইছ্যু গৌৰৱ গগৈ আৰু ক'ৰবাত আমি স্বীকাৰ কৰোঁ বা নকৰোঁ উজনি অসম নামনি অসমৰ মাজত কিন্তু অলপমান ৰাজনৈতিক যিটো চিন্তা চৰ্চাৰ প্ৰভেদ এই প্ৰভেদটো কিন্তু যথেষ্ট পৰিমাণে কাম কৰিব ফিল্ডত। গতিকে এই গোটেইকেইটা বিষয় লৈ পেলাই কেনেকৈ আগবঢ়াই চাবলগীয়া হ'ব চক্ৰ গগৈ ডাঙৰীয়া। কিন্তু এটা কথা ঠিক যে এতিয়াও গৌৰৱ গগৈ হয়তো এনেধৰণে এটা ভাবিছে। মোৰ এটা কথা মনত আছে, মই 2016 চনৰ নিৰ্বাচনৰ আগে আগে এই চেনেলটোৱে লঞ্চ কৰিবৰ কাৰণে যেতিয়া মই ৰামোজী ফিল্ম চিটি যাম আগদিনাখন মই তৰুণ গগৈক লগ পাইছিলোঁ আৰু মোক প্ৰথম এই তৰুণ গগৈ এই কথাটো কৈছিল যে চৰকাৰখন নাহে। তেওঁ মই ক'লোঁ যে আপুনি চতুৰ্থবাৰো চিফ মিনিষ্টাৰ হ'ব পাৰে, মই চাগৈ সেই সময়ত নাথাকিম। তেওঁ মোক প্ৰথম ক'লে যে মই কিজানি আমাৰ চৰকাৰ নাহিব, মই আজি এওঁলোক মানে মোৰ লাগিছে গৌৰৱ গগৈ সেইটো সময়ত গৌৰৱ মানৱ বৰা একেলগে থাকে, এতিয়া বিজেপিলৈ গ'ল। এই ধৰণৰ গৌৰৱৰ লগে যিকেইজন যুৱ নেতা লাগি আছিল তেওঁলোকৰ কথা নিশ্চয় কৈছিল যে এওঁলোকক মই আজি ক'লোঁ যে আমাৰ চৰকাৰ নাহে, সেইটো তোমালোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে ভাল হ'ব এনেকৈ বুলি ক'লে। তাৰপিছত মই পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ যে সঁচাকৈ তাৰ অলপ দিনৰ পাছত বিজেপিৰ এটা ঢৌ অসমত এটা দৃশ্যমান হ'ল। গতিকে তেওঁ তৰুণ গগৈৰ ৰাজনৈতিক একুইপমেণ্ট যথেষ্ট আছিল। তৰুণ গগৈ যিটো ধৰণে আছিল, তৰুণ গগৈ MP হৈ গ'ল, নেশ্যনেল লিডাৰ হৈ থাকিল, সঠিক সময়ত অসমলৈ আহিলে, প্ৰদেশ কংগ্ৰেছৰ প্ৰেছিডেণ্ট হ'ল, সঠিক সময়ত দলে সংখ্যাগৰিষ্ঠতা ল'লে আৰু চৰকাৰ গঠন কৰিলে। একেটাই মেজিক গৌৰৱ গগৈৰ ক্ষেত্ৰত হ'বনে নহয়, আৰু হ'ব যদি গৌৰৱ গগৈয়ে তৰুণ গগৈৰ নিচিনাকৈ সেই নেতৃত্ব ৰাজ্যিক পৰ্যায়ত দেখুৱাব পাৰিব নোৱাৰে, সেইটোৱে মূল প্ৰত্যাহ্বান এই মুহূৰ্তত। কিন্তু এইটো কথাও ঠিক যে এই মুহূৰ্তত যদি ভূপেন বৰা কটৰাই প্ৰেছিডেণ্ট পাতি দিয়ে
তেতিয়াহ'লে এটা কথা যে বংশানুক্ৰমিক মানুহৰ গুৰুত্ব আছে ভূপেন বৰাই অৰ্গেনাইজেশ্যন কৰিলে যিয়ে নহওক যোৰহাট জিকাইছে ভূপেন বৰাই কৃতিত্বৰ দাবীদাৰ হ'ব সেইটোৰ কাৰণেও তেওঁ দলটোৰ পৰা যদি একো নাপায় তেতিয়াও সেইটো এটা মানে তাৰ এটা পৰিব কাৰণ বিজেপিয়ে যিকেইটা কথা কৈ আছে বা বিজেপিলৈ অহা যিখিনি কংগ্ৰেছৰ পৰা অহা লোকসকলে কৈ আছে যে এই দলটোত এনেকুৱা চলে তাৰপিছত আকৌ সেনেকৈ ভূপেন বৰাক যদি অন্যায় কৰি অপমান কৰি খেদি দিব নিচিনা বা হঠাৎ পদবীটো আঁতৰাই দিব নিচিনা হয় তেওঁ হয়তো খংখুব প্ৰকাশ নকৰিব পাৰে কিন্তু বাৰ্তা ভুল যাব গগৈ ডাঙৰীয়া গতিকে বহুত কথা আছে আৰু তাৰ মাজত আপোনালোকৰ কথা আছে যে আপোনালোকে উজনি অসমত খিলঞ্জীয়া মানুহৰ মাজত আপোনালোকে ভাল পাব পৰা কাম কৰিব লাগিব নিশ্চয় মই এই আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী এটা কথা মনত পেলাই দিব খুজিছোঁ তেখেতৰ বক্তব্যত এটা কথা কৈছে যে শংকৰ আজানৰ দেশত ভাৰতীয় জনতা পাৰ্টীয়ে ধৰ্মৰ ৰাজনীতি কৰিছে মই প্ৰথমেই তেখেতক স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে এইখন শংকৰ আজানৰ দেশ নহয় এইখন শংকৰ মাধৱৰ দেশ হয় এই শংকৰ মাধৱৰ দেশত আমি আজান ফকীৰৰ আদৰ্শ লৈ চলিব লগা আমাৰ একো নাই আমি পুৰাতন সনাতন হিন্দু সভ্যতাক হিন্দু সংস্কৃতিক আমি মানি চলা মানুহ ৬০০০ বছৰীয়া ইতিহাস আছে আমাৰ লগত এই ৬০০০ বছৰীয়া সভ্যতাক আপুনি আজান ফকীৰে আৰবৰ পৰা আহি পেলাই আমাক কিবা শিকাব লগা একো নাই আৰু যদি কিবা মিলিব লাগে কিবা সংস্কৃতি যদি কোনোবা শিকাই গৈছে সেয়াও চাউলুং চুকাফাই শিকাই গৈছে আমাক গতিকে আমাক আকৌ নতুনকৈ আজান ফকীৰৰ পৰা শিকিব লগা একো নাই সেইকাৰণে মই আপোনাক ক'ব খুজিছোঁ যে এখন শংকৰ আজানৰ দেশ নহয় এখন শংকৰ মাধৱৰ ৰাজ্য অসম আৰু এই ৰাজ্যখনত শতকৰা ৭০%তকৈ ৮০% মানুহ আপোনাৰ হিন্দু ধৰ্মাৱলম্বী বা সনাতন হিন্দু সংস্কৃতিত বিশ্বাস কৰা মানুহ আৰু যদি কেতিয়াবা ভাৰতীয় জনতা পাৰ্টীয়ে ৭০ বা ৮০% মানুহৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে যদি কিবা ক'ব লগা হৈছে তাৰ কাৰণে যদি কোনোবাই বেয়া পায় আমাৰ আপত্তি ক'ত আমাৰ আপত্তি থাকিব লগা ক'ত আছে ভূপেন দাই কি কৈছিল এই কালজয়ী গীতটোত যে মোৰ আইক ভাল পাওঁ বুলি ক'লে জানো আনৰ আইক বেয়া পোৱাটো বুজাব মোৰ সনাতন হিন্দু সভ্যতা সংস্কৃতিক ভাল পাওঁ বুলি ক'লে মই ইছলাম বা খ্ৰীষ্টানক বেয়া পোৱাটো নুবুজায় গতিকে তেনেধৰণৰ মানে ধৰ্মীয় দৃষ্টিৰে ৰাজনীতি কৰি গোটেই দেশখন আপোনালোকে ডুবাই দিলে স্বাধীনতাৰ পিছৰ প্ৰায় ৭০ বছৰ কাল আপোনালোকে ৰাজত্ব কৰিলে কি কৰিলে আপোনালোকৰ কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি ধৰ্মীয় সংঘাত বিভিন্ন ধৰণৰ ক্লেছ কাষ্ট কমিউনেল ক্লেছ ধৰ্মীয় সংঘাত বিভিন্ন ধৰণৰ সংঘাত আপোনালোকৰ দিনত হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ দিনত হোৱা নাই গতিকে এনেধৰণৰ কথা কোৱা আপোনালোকৰ কোনো যুক্তি নাই আজি তাৰ বিপৰীতে আকৌ নতুনকৈ এটা কথা আজি ভূপেন বৰা আমাৰ গৌৰৱ গগৈক লৈ যিবোৰ কথা চলি আছে মইতো শেহতীয়াকৈ দেখিছোঁ যে খুব কম সময়ৰ ভিতৰত ভূপেন বৰা নৌৱেৰ হ'বৰ কাৰণে কংগ্ৰেছত গৈ আছে এতিয়া কংগ্ৰেছৰ অসমত ব্ৰেণ্ড এম্বেচাডৰ হৈ গৈছে আপোনাৰ গৌৰৱ গগৈ কোৱা কোনোবা এজনে ক'লে যে তেওঁ খিলঞ্জীয়া প্ৰতিনিধি স্বৰূপে তেওঁক সজাব খুজিছে হেৰৌ গৌৰৱ গগৈয়ে আহোমৰে নেতা নহয় তেওঁ বাকী জনগোষ্ঠী জাতি জনগোষ্ঠীত তেখেতে কি নেতৃত্ব প্ৰদান কৰিব আজি ধেমাজিত গৈ চিলাপথাৰত গৈ সেই মিচিং অধ্যুষিত এলেকাবিলাকত গৌৰৱ গগৈ একো কাম নাই আনকি মৰাণত চক্ৰ গগৈক বাদ দি গৌৰৱ গগৈ কাম নাই কাৰণ ইয়াত মই আহোম মানুহখিনিৰ লগত আছো সুখে দুখে এই অঞ্চলটোৰ মানুহখিনিৰ লগত মই ইয়াত আছো ইয়াত গৌৰৱ গগৈ কিবা কাম আছে নেকি গোটেই আহোম জনগোষ্ঠীটোৰ কাৰণে যদি কিবা কাম কৰিছে বিগত দিনত চক্ৰ গগৈ কৰিছে মই আহোম সভাৰো সম্পাদক আছিলো কিন্তু আমাৰ গৌৰৱ গগৈ আহোম জনগোষ্ঠীৰ কাৰণে কিবা কমিউনিটি সংগঠন কাহানি বা কৰি পাইছে নেকি জীৱনৰ এটা দিন আহোমৰ কাৰণে ব্যয় কৰি পাইছে নেকি তেওঁ আজি অকল ৰাজনীতিৰ স্বাৰ্থত অভিসন্ধি পূৰণ কৰিবৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ কথা কৈ লাভ নাই আজি আমাৰ চৰকাৰখনে জাতিৰ মাটি বেটি ৰক্ষা কৰিবৰ কাৰণে বক্তব্য ৰাখিছে মই এটা এটাকে দি আছো প্ৰথম কথাটো হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কথাটো তেখেতসকলে কৈছে আমাৰ বিশ্লেষকগৰাকীয়েও কৈছে মই তেখেতসকলক এটা কথা ক'ব বিচাৰিছোঁ অসমত যেতিয়া কংগ্ৰেছৰ অৱস্থাটো খুব বেয়া আছিলে যেতিয়া মানুহে সঁচা কথাত ক'বলৈ গ'লে কংগ্ৰেছ কৰিবৰ কাৰণে ভয় কৰে ভীতিগ্ৰস্ত হয় আৰু বহুত মানে লাজ কৰে আৰু কিছুমানে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কংগ্ৰেছৰ অচলত আহিলে মানুহবিলাক ওলাই অহা নাছিল যিটো সময়ত যে ভাবিছিলে আঁচনি কাটি দিব সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াক দায়িত্বভাৰ দিয়াৰ পিছত অসমে চুকে কোণে তেখেতে ভাৰত জোড়ো যাত্ৰা যিটো কৰিছিলে ধুবুৰীৰ পৰা শদিয়ালৈকে সেই যাত্ৰাটোৰ পৰা আৰম্ভ কৰি এক ঢৌৰ সৃষ্টি কৰিছিল আজি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কি ধৰণে এই যাত্ৰাটো আগবঢ়াই লৈ যোৱাত পুলিচে কি ধৰণে বাধা দিলে সকলোবিলাক জলজল পথ বা CID তেখেতক মাতি লৈ গ'ল বিভিন্ন ঘৰ ভাঙা নটিচ আহিল কিন্তু এই যোৱাকালি যেতিয়া আমাৰ চৰাইদেউত কাৰ্যনিৰ্বাহ হ'ল
তাত আমাৰ আমাৰ AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে 26লৈকে ভূপেন কুমাৰ বৰা ডাঙৰীয়া সলনি নহয়, তেখেতৰ নেতৃত্বতে অসমৰ 26ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই যে MLA বিলাকৰ কথা যিটো ইস্যু ওলাইছে সেইটোতো বিজেপিয়ে ওলোৱা বুলি ইতিমধ্যে স্পষ্ট হৈয়ে গৈছে, বিজেপিৰ নেতা কৰ্মীসকলৰ এটা মিলিভকত তেওঁলোকৰ কাহিনী। এতিয়া 2 নম্বৰ কথাটো আহিল যে জাতীয় সত্তাৰ কথা কৈছে আমাৰ বিজেপিৰ বিশ্লেষকগৰাকীয়ে, আৰু এটা কথা কৈছে যে তেখেতে 2টা সংগঠনৰ নামৰ কথা ক'লে। অসমত জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে 32টা জাতীয় সংগঠনে অসমখনক ভাল পাই কাৰণে এক সংগ্ৰাম কৰি আহিছে অসমখন বচাবৰ কাৰণে। আৰু প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি তেখেতে আমাৰ কংগ্ৰেছ দল আমাৰ বিৰোধী দলৰ বিৰোধী দলত আছে, তেখেতে নেতৃত্ব দি আছে। ঠিক তেনেকৈ জাতীয় ঐক্য মঞ্চৰ তেখেতে সভাপতি, তেখেতে স্পষ্টভাৱে কৈছে যে অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যিবিলাক জাতীয় সংগঠনে কাম কৰি আছে তেখেতসকলৰ লগত তেওঁ আলোচনাত বহিবৰ কাৰণে ইতিমধ্যে তেখেতসকলে বাৰ্তা প্ৰেৰণ কৰিছে, কৈছে যে আমাৰ ওচৰত আপোনালোক আহিব নালাগে, সঁচা অৰ্থত যিটো অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, অসমক ভাল পোৱাৰ কাৰণে, অসমৰ উন্নয়নৰ ৰখাৰ কাৰণে যিবিলাক ইস্যু আছে সেইবিলাকতো আমি কংগ্ৰেছ দলে আপোনালোকৰ লগত লগ লাগিম। কাৰণ কংগ্ৰেছ দলে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে যিখন যুঁজ কৰি আছে কিছুমান ইস্যু আপোনালোকো কৰি আছে। এতিয়া 2 নম্বৰ কথাটো আহিল, মই সেইদিনাখন আমাৰ কি বুলি কয় আমাৰ টিচাৰ্ছ ডে গ'ল, শিক্ষক দিৱস গ'ল, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এক বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে আমি যিমানবিলাক কংগ্ৰেছৰ কৰ্মী আছোঁ সেই কৰ্মীসকল নিজৰ শিক্ষাগুৰুক গৈ কিনে এখন সম্বৰ্ধনা অনুষ্ঠান গামোচা দিব, 5 লাখ আমি নিৰ্ধাৰণ কৰি দিছিলোঁ। কিন্তু আপোনাক মই এটা কথা কওঁ, ময়ো গৈছিলোঁ বিভিন্ন মানুহ শিক্ষকসকলৰ ৰিটায়াৰ শিক্ষক বা থকা শিক্ষকসকলক সম্বৰ্ধনা জনাবৰ কাৰণে। তেতিয়া মোক শিক্ষকসকলে মোক কৈছে, তাত মই কোনো ধৰ্মৰ কথা ক'ব খোজা নাই, যেতিয়া মই কিছুমান আমাৰ সনাতন ধৰ্মৰ হিন্দু শিক্ষক ৰিটায়াৰ শিক্ষকে হওক প্ৰিন্সিপালক লগ কৰিছিলোঁ তেতিয়া সকলোৱে যেতিয়া মোৰ আলোচনাৰ লগত কৰিছিলোঁ, আলোচনাত এটা কথাই ক'লে যে এই বিজেপি দলটোক হিন্দুৰ সনাতন ধৰ্মৰ ঠিকা কেতিয়া দিলে, কোনে দিলে? আজি হিন্দু মুছলমান কৰি ৰাজনীতি কৰি আছে, কিন্তু একফালে আমাক সমাজখন বিকবাস্প বিয়পাই আছে, কিন্তু আপোনাৰ আলুৰ দাম 50 টকা কৰি আছে, পিঁয়াজৰ দাম 80 টকা কৰি আছে। এই চেণ্ডিকেটটো ৰাজ্যটো এই যে নিজৰ নামত শোষণ আৰু দমন এই দুটা যে কৰি আছে, মানুহ ঢাল খুৱাই আছে বেলেগ পিনে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে, কিন্তু তেওঁলোকে মূল্যবৃদ্ধি যিবিলাক নিৰ্বাচনী ইস্যু আছিলে এইবিলাকো পাহৰি গৈছে। আৰু মই আপোনালোকক আৰু এটা কথা কওঁ, বিজেপিয়ে 100 দিনৰ ভিতৰত আমাৰ অসমীয়া খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, তেওঁলোকে একো কৰা নাছিলে। এতিয়া যেতিয়া বিপ্লৱ কুমাৰ শৰ্মা ছাৰৰ ৰিটায়াৰ্ড জাষ্টিছ মহামান্য ৰিটায়াৰ্ড জাষ্টিছ মহোদয়ৰ যেতিয়া ৰিপৰ্টটো আহিল তাত 67টা পৰামৰ্শ বুলি আছে, তাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় কৈছে 57টা কাৰ্যকৰী কৰিম। মোক আমি বিজেপিৰ মুখপাত্ৰকেইগৰাকীক মই সুধিব হৈছোঁ কোন 10টা বিষয় আপোনালোকে স্পষ্ট কৰক যে কোন 10টা বিষয় আপোনালোকে কেন্দ্ৰলৈকে পঠাব, কাৰণ তাত থকা পৰামৰ্শবিলাকৰ কাৰণে আপোনাৰ 6 শিডিউলৰ প্ৰয়োজন নাই। তাত যিবিলাক পৰামৰ্শ আছে কিছু আছে অসম গভৰ্ণমেণ্টে কাৰ্যকৰী কৰিব পৰা, কিছু আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পৰা। আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পৰাখিনিত আপোনালোকে নিৰ্বাচনৰ সময়ত কয় ডাবল ইঞ্জিন লাগে। মই আপোনাক সুধিছোঁ চক্ৰৱৰ্তী ডাঙৰীয়াক বা আমাৰ মুখপাত্ৰ বিজেপিৰ মুখপাত্ৰ 10টা বিষয় সেইকেইটা স্পষ্ট কৰক। আপোনালোকে মানে এইটো ঘটনা আপুনি হয়তো নাজানে যে 10টা স্পষ্ট হৈ আছে, কিন্তু নহয় এইটো কথা কওঁতে চাওক কিছুমান কথা এনেকুৱা হ'ব নালাগে যে আপোনালোকে পিছবেলা সন্ধিয়াৰ ভাগত অসমৰ পৰা ছাত্ৰ নেতা কেইজন লৈ গ'ল, মাজৰাতি চহী কৰালে, ৰাতিপুৱা চুক্তি এখন জাপি দিলে ক'ত কি নাছিল। এই কাহিনীটো বৰ স্পৰ্শকাতৰ। এতিয়া মোক যদি ব্যক্তিগতভাৱে সোধে মই 1951 চনৰ পক্ষত, কিন্তু এতিয়া অসম চুক্তিখন কি হ'ব? আমাৰ দেশৰে চুক্তি, ইণ্টাৰনেশ্যনেল ৰিয়েকশ্যনছ আছে, তাৰপিছত মানুহখিনিৰ কি হ'ব? মোৰ মতেতো অসম চুক্তিখন অবৈধ, আৰু এতিয়াতো অবৈধ বুলি ক'বলৈ বৰ ভাল হৈছে। নাই আপুনি এইটো শুনি লওক, অসম চুক্তি অবৈধ ক'বলৈ ভাল হৈছে, কাৰণ অসম চুক্তি স্বাক্ষৰ কৰা সেই সময়ত ইন্দিৰা মুজিবুৰ ৰহমানক বাংলাদেশে নৎসাত কৰিলে। মুজিবুৰ ৰহমান যিহেতু বাংলাদেশৰ এতিয়া মুক্তিযোদ্ধা বা চৰকাৰৰ তেওঁলোকৰ স্বীকৃত ব্যক্তি নহয় আজিৰ তাৰিখত, তেওঁ কৰা যিকোনো কাম ভাৰতৰ লগত বা বিদেশৰ লগত সেইটো স্বীকৃত নহয়, কাৰণ তেওঁ অস্তিত্ব নাকচ কৰিলেতো। সেই চুক্তিখন এতিয়া আমি কৰা উচিত নে অনুচিত? মানুহখিনি কি হ'ব? মানুহখিনিকতো আমি হেৰি কৰিব নোৱাৰো, অসম চুক্তিৰ স্বাক্ষৰকাৰী কৰিব নোৱাৰো আমি কিছুমান। অসম চুক্তিৰ চুক্তিকাৰী আমাৰ AGP দলৰ যিকেইটা স্বীকৃতিকাৰী যিটো দল
অসমৰ 71 চনত নাজানো আৰু গান পইণ্টত কৰিছিল নে কিহত কৰিছিল গম পোৱা নাই কিন্তু নাই সেইটো আজি বিজেপি দলৰ লগত আছে বিজেপিৰ লগত কাম কৰি আছে তেওঁলোকে কি হৈছিল 855 জয়ীৰ কি হৈছিল মেডিয়াছন মানে গণপৰিষদ জন্ম হৈছিল দাঁড়িয়ে কমে চৰকাৰ মই ভাবো যে বিপ্লৱ কুমাৰ সকলো দফাই দাঁড়িয়ে কমে কৰাৰ আগত এক ৰাউণ্ড আলোচনা হোৱা ভাল আৰু সকলোৰ লগত অল ষ্টেক হোল্ডাৰ মানে সংখ্যালঘু সকলৰ লগতো এবাৰ যদি পৰা যায় মানে মই বিদেশী নহয় বাংলাদেশী নহয় আমাৰ যিখিনি খিলঞ্জীয়া মানুহ আছে বা দীঘলীয়া দিন ধৰি যাৰ নাগৰিকত্ব আছে বোলে আলোচনা আগৰ পৰাই আছে এইবোৰ মানুহক কি আমি গুৰুত্বহীনটো কৰি তুলিব নোৱাৰোঁ সমান নাগৰিকৰ আছে গতিকে এই কিছুমান কথা আকৌ এনেকৈ পলিটিকেল এজেণ্ডাত পিচ কৰি দিলেও নহ'ব যে চব নকৰে কিয় কৰিব নোৱাৰি মই ব্যক্তিগতভাৱে মোক সুধিলে মই কম একাউণ্ট নালাগে চুক্তিখন বৈধ আমাৰ কাৰণ কৈছে ভাৰতৰ চুক্তি হ'লে আমি দুটা কেটেগৰী হ'ব নালাগে এতিয়া কথাটো হ'ল মই কৈ লওঁ আপোনালোকে এতিয়া সকলোৱে কৈ আছে যে 51 চন হোৱাৰ কথাটো কৈ আছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এতিয়া কথা হ'ল অসম চুক্তি হৈছে তাৰ ওপৰত দেশৰ সংবিধানৰ সংশোধন হৈছে আৰু সংশোধনৰ ক্লজ 6 সংবিধানত পাৰ্লিয়ামেণ্টে ৰেটিফাই কৰিছে তেখেতসকলে সেই হিচাপত 1971 চনক ভিত্তিবৰ্ষ হিচাপে লৈ সুপ্ৰিম কোৰ্টৰ পৰ্যবেক্ষণত NRC-খনৰ যদিও চূড়ান্ত খচৰাখন ওলোৱা নাই আমাৰ NRC-খনৰ আপডেশ্যন প্ৰক্ৰিয়া এটা কাম এটা হৈছে এতিয়া কথা হ'ল তাৰপিছত যেতিয়া বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাৰ্যকৰী কথা কৈছে আমি ভাবোঁ এই মুহূৰ্তত সকলোকে লগত বহি আলোচনা কৰিব লাগে আৰু সেই প্ৰতিবেদনখন লৈ সকলো ৰাজনৈতিক দল আৰু ইয়াত যিহেতু এটা বৃহৎ জনগোষ্ঠীৰ কথা ভৱিষ্যতে জড়িত হৈ আছে তেওঁলোকৰ বা প্ৰতিনিধিক আনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে এই বিষয়টো আলোচনা কৰিব লাগে বা অসম বিধানসভাত এই বিষয়টো তেওঁলোকে প্ৰতিবেদনটো মুকলি কৰি দিব লাগে আৰু দ্বিতীয় কথাটো হ'ল মই কৈ আছোঁ এতিয়া যি কথাখিনি হৈ আছে যে আপোনালোকে এতিয়া কৈছে যে আপুনি এটা কথা কৈছে যে ইণ্ডিয়া মুজিব চুক্তি মুজিব যিহেতু বাংলাদেশৰ পৰা ওলাই গ'ল কথা হ'ল যে আপুনি কৈছে যে নাকচ কৰিছে এখন ৰাষ্ট্ৰ এখনত শাসনৰ পৰা কোনোবাই হয়তো গাদীচ্যুত হ'বই পাৰে কিন্তু সেই বুলি শ্বেখ মুজিবুৰ ৰহমানৰ অস্তিত্ব বা তেখেত যে বাংলাদেশৰ প্ৰথম দেশখনে মানি লোৱা নাই যে তেওঁ মুক্তিযোদ্ধা দেশখনে মানি লোৱা নাই যে তেওঁৰ অস্তিত্ব নাকচ কৰিলে তেওঁ শ্বেখ মুজিবুৰ ৰহমানৰ নাকচটো মই কৰা নাই মোৰ কাৰণে তেওঁ বাংলাদেশৰ স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা আমাৰ মহাত্মা গান্ধী যেনেকুৱা বাংলাদেশৰ তেনেকুৱা তেওঁ বাংলাদেশৰ জাতিৰ কিন্তু এতিয়া বাংলাদেশতো সেইটো কথা হৈ থকা নাই বাংলাদেশত হয় তেখেতৰ বাংলাদেশে যদি মুজিবুৰ ৰহমানক নেমানে তেওঁ কৰা সকলো কামেই নাকচ হৈ যাব আৰু চাওক এই মানুহখিনিৰ কথা আপুনি কাৰণ বাংলাদেশে এতিয়া কৈছে যে মুজিবুৰ ৰহমানক নেমানে মুজিবুৰ ৰহমানৰ আইন নেমানে মুজিবুৰ ৰহমানে দিয়া নাম নেমানে মুজিবুৰ ৰহমানে কৰা ফাৰ্মেণ্ট নেমানে এইটো হৈছে বাংলাদেশৰ চুক্তিখনো নেমানে অকল অসম চুক্তিখন মানিব মুজিবুৰ ৰহমানৰ ভাৰতবৰ্ষৰ লগত ইয়াৰ মাজতে বাংলাদেশৰ বিভিন্ন মই কৈছোঁ যে এইবোৰ ডিবেটেবল কথা মই কোৱাটো শেষ কথা কোৱা নাই কাৰণ এইবোৰ স্পৰ্শকাতৰ কথা মই কৈ দিলেই নহয় আৰু মই কওঁতে সকলো কথা ভাবিহে ক'ব লাগিব প্ৰত্যেকটো চুক্তিটো ভাৰতে বৈদেশিক চুক্তি প্ৰতিটো চুক্তিটো ভাৰতে বাতিল কৰিব নোৱাৰে এতিয়া আপুনি যোনটো কথা কৈছে এতিয়া লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্টটো শ্বেখ হাছিনা বা আমাৰ নৰেন্দ্ৰ মোদী স্বাধীনতা হৈছে এতিয়া সেইখন এগ্ৰিমেণ্টত আমি এতিয়া বাতিল বিশ্বৰ ইতিহাসত পলিটিকেল ইতিহাসত এনেকুৱা ঘটনা হোৱা নাই যে দুখন ৰাষ্ট্ৰৰ চুক্তি বাতিল হোৱা নাই পৰিৱৰ্তন পৰিস্থিতিত বিশ্বৰ শ শ হাজাৰ হাজাৰ চুক্তি বাতিল মই সেই কথাটোৱে কৈছোঁ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী চুক্তি বাতিল হৈছে মই সেই কথাটোৱে কৈছোঁ নহ'বও পাৰে নকৰিবও পাৰে আমাৰ এতিয়া নেহেৰুলী একাউণ্ট চুক্তি আছে কংগ্ৰেছৰ দিনতে আকৌ হোৱা য'ত আমি পাকিস্তানৰ পৰা গোটেই শৰণাৰ্থীখিনি ল'লোঁ নেহেৰুলী একাউণ্ট চুক্তি অনুসৰি আমি গোৱালপাৰা জিলাৰ মাটিয়াত কিছু বাংলাভাষী হিন্দু লোক বহুৱাই ৰাখিছিলোঁ তেওঁলোকৰ NRC-খনত নাম নাহিল গতিকে চুক্তিবোৰক লৈ বিভিন্ন ধৰণৰ পাক আছে এতিয়া চুক্তি কি কৰিব চৰকাৰে কৰিব আপুনি মই ইয়াৰ পৰা ষ্টুডিঅ'ৰ পৰা আমি এইটো কথা ক'ব পাৰোঁ যে এইটো দিশো আছে এইটো দিশো আছে দিশ দুটা কৈছোঁ আৰু এইটো কথা কৈছোঁ যে আলোচনা কৰি লওক দাঁড়িয়ে কমাই নহয় এই কথাখিনি মই ভাবোঁ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনটো অসম বিধানসভাত আহিব লাগে আৰু এই কথাটো তেওঁলোকে আলোচনা কৰি সকলো ষ্টেক হোল্ডাৰক লগত লৈ এটা সিদ্ধান্ত ল'ব লাগে মই কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াক কওঁ আপোনালোকে আচলতে অসম চুক্তিৰ বিষয়টো আপোনালোকৰ মুখত অহাটোৱে ভুল চুক্তি হৈছিলে আপোনালোকৰ দুইখন চৰকাৰৰ দিনত সেই সময়ৰ পৰা আপোনালোকে কিমান বছৰ ভাৰততে হওক বা অসমতে হওক ৰাজত্ব চলাইছিলে মই এইটো ৰাজত্ব বুলিয়ে কওঁ কংগ্ৰেছৰ দিনতো ৰাজত্বই হৈছিলে তো সেই কথাখিনি অসমৰ ৰাইজে জানে বা ভাৰতবৰ্ষৰ ৰাইজে জানে এতিয়া এটলিষ্ট এই আয়োগখনে দিয়া প্ৰতিবেদন খুব সাহসিকতাৰে আপুনি যিকেইটা কথা কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোন 10টা বিষয় লৈ বুলেট পইণ্টত মাত মাতিব লাগে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰক বুলি কৈছে আপুনি চাগে ৰাজনীতি কৰে যদিও এই বাতাবৰণবিলাক চোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰো মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তেখেত বিজেপিৰ মুখ্যমন্ত্ৰী নহয়
ৰাইজৰ দলৰো মুখ্যমন্ত্ৰী তেখেত তো মুখ্যমন্ত্ৰী প্ৰতিজন ডাঙৰীয়া সংখ্যালঘু লোকৰো মুখ্যমন্ত্ৰী প্ৰতিজনৰে গতিকে প্ৰতিজন অসমৰ নাগৰিকে টিভিত আহি আপুনি যি ধৰণে উচ্চবাচ্য কৰি কথাষাৰ কৈছে আপোনাৰ এজন ৰাজনৈতিক কৰ্মী হিচাপে আপোনাৰ দায়িত্ব বা অসমৰ এজন নাগৰিক হিচাপে দায়িত্ব যে অসম চুক্তিৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট দি সমগ্ৰ অসমৰ প্ৰতিটো বৈদ্যুতিক মাধ্যমত প্ৰকাশ হৈছে প্লাছ যদি সেইটো বিচাৰি নাপায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক একাউণ্টত সেইটো লাইভ কৰিছে প্লাছ এই ভিডিঅ'টো এতিয়াও আছে কোন 10টা বিষয় মানি লোৱা আৰু নামানা আৰু কোন 57টা বিষয় মানি ল'ব পাৰি বিস্তৃতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কংগ্ৰেছলৈ এটাই অনুৰোধ আপোনালোকে যিটো শংকৰ মাধৱ বুলি মানিবলৈ অলপ টান পায় আমি শংকৰ মাধৱ বুলি মানো আমাৰ মাননীয় বিধায়ক মহোদয়ে কৈ গ'ল শংকৰ মাধৱ বুলি মনাৰ কাৰণেহে অসমত আজি এই 9 বছৰত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই বিগত সময়ছোৱাত উজনি অসমত যিটো পৰিৱেশ সৃষ্টি হৈছিলে তাৰ পাছতো অসমখনত যে সুস্থিৰভাৱে আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছে কাৰণে বা বিজেপি যিসকল আমি কাৰ্যকৰ্তা আছোঁ আমিবোৰ আছোঁ কাৰণেই এই ধৰণৰ কংগ্ৰেছৰ তৰুণ গগৈ দিনত অসমত কোকৰাঝাৰ আৰু ওদালগুৰি চাইডে যি ধৰণৰ এটা নৰসংসাৰ হৈছিলে সেইবিলাক হোৱা নাই এটা কথা আপোনালোকে নিশ্চিত থাকক বাংলাদেশৰ মূলীয়ৰ যিখিনি মানুহ ইয়ালৈ আহিছে আৰু যি ধৰণে তেওঁলোকৰ জন বিস্ফোৰণ হৈছে সেই জন বিস্ফোৰণে মই ব্যক্তিগত মতামত বিদেশী তেওঁলোকক খেদাব লাগিব বাংলাদেশত আকৌ স্বদেশী নাই এতিয়া বাংলাদেশত হলে কথাটো বেলেগ আপুনি ভাবি লওক বাংলাদেশত বংগমূলীয় পূব পাকিস্তান মূলীয় হলে এইটো কথা বেলেগ বিবেচনা কাৰণ তেওঁলোকক আমি নাগৰিকত্ব চুক্তিৰ জৰিয়তে বাংলাদেশত এতিয়া যিটো পৰিৱেশ হৈছে কিন্তু বাংলাদেশ মানে অবৈধ কাৰণ আজি এখেত লোকৰ কথা কওঁ হয় তেখেতে ফেচবুকত লিখে চাব আপুনি মুছলমান আৰু হিন্দুৰ মাজত বিজেপিৰ কোনো ক্লেশ নাই আমি বাৰে বাৰে কৈ আছোঁ খিলঞ্জীয়া যিসকল লোক জাতি ধৰ্ম নিৰ্বিশেষে বিজেপিৰ একো অসুবিধা নাই আজি ষ্টুডিঅ'ত বহি আছোঁ তেখেতৰ মাইণ্ডছেট আৰু বংগমূলীয় মানুহৰ মাইণ্ডছেটৰ মাজত তফাত একদম আকাশ পাতাল পাৰ্থক্য দাদাহঁতৰ ঘৰত এতিয়াও তেখেতে লিখেই বিহু সময়ত তেওঁ পিঠা পনা বনায় যিটো আমাৰ অসমীয়া সংস্কৃতি তো গতিকে কংগ্ৰেছে এইটো অসমত বিভেদ নেৰেটিভ এটা সৃষ্টি কৰিব নালাগে যে হিন্দু আৰু মুছলমান আমি হিন্দু মুছলমান কৰা কিন্তু আপোনালোকেও সৃষ্টি কৰিব নালাগে কংগ্ৰেছে যদি আপোনালোকেও নালাগে আমি কৈ আছো কোনো পক্ষ কৰিব নালাগে আমি এটাই কথা কৈ আছো বহিৰাগত যিসকল ইয়াতে অবৈধভাৱে সোমালে মুছলমান লোক মুছলমান নহয় আমি যাক মিয়া মৈমনসিঙা মিয়া বুলি কওঁ এইসকলৰ পৰা কিন্তু থ্ৰেট অসমৰ প্ৰতিজন কাৰণে অকল এইটো হিন্দু বা মুছলিম নহয় সকলো মানুহৰ কথা পাতিম এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত উভতি আহিম অসম চুক্তিৰ প্ৰসংগটোত এতিয়া পাতিবলগীয়া বহুত কথা আছে অসম চুক্তি এটা কেন্দ্ৰীয় চৰকাৰে চুক্তি কৰিব গোটেই ভাৰততে লগ ল'বলৈ যদি মন আছিল ইন্দিৰা গান্ধী ডাঙৰীয়ানী সেই সময়ছোৱাত ভাৰততে গোটেই বাংলাদেশৰ লগ অকল অসম কিয় ল'লে এই কথাটোৱে আচলতে বৈষম্য দ্বিতীয় বিষয়টো হ'ল যে এই চুক্তিখন কৰোঁতে 71লৈকে ল'লে ইমানলৈকে ল'লে গোটেই ভাৰততে কৰক মেঘালয়ত 71 নহয় অকল অসমত 71 আৰু সৰ্বশেষ কথাটো হ'ল যে এই চুক্তিখন এতিয়া 51 চনৰ খিলঞ্জীয়া মানুহখিনি বা অন্যান্য মানুহখিনিয়ে ভাবে যে 51 চনেই ভিত্তিবৰ্ষ হ'ব লাগে কিন্তু সেই বুলিয়ে এতিয়া চৰকাৰে আন্তঃৰাষ্ট্ৰীয় চুক্তি সংসদে পাৰিত কৰা এখন চুক্তি এখন গতিকে সেই চুক্তিখনক এনেকৈ দুজন মানুহে কথা ক'লে চাৰিজনে কথা ক'লে কৰিব নোৱাৰিব ভাবি চিন্তি কৰিব লাগে থিংক টেংক সকলো বহি পেলাই কামটো কৰক খালি হঠাতে কৰিব নালাগে বিষয়টো আলোচনা কৰিম এটা বিৰতিৰ পিছত